যোৰহাট চাৰিগাঁও বৰনামঘৰত বৃহত্তৰ চাৰিগাঁওবাসীৰ ৰাইজৰ সহযোগত অবিৰত শ্ৰীমদ ভাগৱত পাঠৰ আয়োজন। বিশ্বৰ মানৱ জাতিৰ শান্তিৰ বাবে 19 এপ্ৰিলৰ পৰা 26 এপ্ৰিললৈকে অনুষ্ঠিত কৰা শ্ৰী শ্ৰী শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ অতি আধ্যাত্মিকতাৰে আয়োজন কৰা দেখা যায়। আধ্যাত্মিকভাৱে আয়োজন কৰা শ্ৰী শ্ৰী শ্ৰীমদ ভাগৱত অবিৰত পাঠত অজস্ৰ ধৰ্মীয় প্ৰাণ ব্যক্তি, আই মাতৃ, যুৱক যুৱতীৰ উপস্থিতি দেখা যায়। স্থানীয় বহুকেইগৰাকী ভকত বৈষ্ণৱৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ভকত বৈষ্ণৱে অখণ্ড ভাগৱত পাঠ কৰা দেখা যায়। অহা 26 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব লগা শ্ৰীমদ ভাগৱত শাস্ত্ৰ অবিৰত পাঠৰ অন্তিম দিনা চাৰিগাঁওবাসী ৰাইজৰ সহযোগত গায়ন বায়ন আৰু সন্মিলিত যুৱক বৃন্দৰ দ্বাৰা ধ্ৰুৱ চৰিত্ৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। চাৰিগাঁও বৰনামঘৰৰ ভক্ত বৈষ্ণৱৰ লগতে সমূহ ৰাইজে উপস্থিতি একান্তই কামনা কৰিছে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ। ইংৰাজী 19 এপ্ৰিল শনিবাৰৰ পৰা আমাৰ অবিৰত ভাগৱত ভাগী সপ্তাহজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ সমাপ্ত হ'ব 26 এপ্ৰিল। চাৰিগাঁওবাসী ৰাইজৰ মাজত বহুত দিনৰ পৰা হেঁপাহ পুহি ৰাখিছিল এই ভাগৱত ভাগী পাতিবৰ উদ্দেশ্যে। চাৰিগাঁওবাসী ৰাইজৰ বয়সস্থ পৰা ল'ৰা ছোৱালী, জীয়ৰী গাভৰু সকলো আইসকলৰ মনত বহুত দিনৰ পৰা এই হেঁপাহ পূৰণ হৈছে। সকলোৰে সহায় সহযোগ দিহা পৰামৰ্শৰ মাজত এই অবিৰত ভাগৱত ভাগী আমাৰ হৈছে আৰু যথেষ্ট আমি ৰাইজ ইয়াত সমবেত হৈছে। ওচৰ চুবুৰীয়া গাঁও অঞ্চলৰ পৰা ভাগৱত পাঠ ল'বলৈ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আমাৰ মাজত উপস্থিত হৈছে আৰু সকলো ৰাইজ আমাৰ মনত এটা পুহি ৰখা হেঁপাহ, এই হেঁপাহ পূৰণ হৈছে। সমূহ ৰাইজে এই পতাৰ কাৰণে বৰ আনন্দিত। গতিকে ভৱিষ্যতলৈও আমি এনেকৈ ৰাইজৰ পৰা সহায় সহযোগ পাই পেলাই ভাগৱত ভাগী 3 বছৰ পাতিম বুলি মনতে ভাৱ কৰিছোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। মই ভাগৱত পাঠ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক, মোৰ নাম শ্ৰী ৰঞ্জিত শইকীয়া। চাৰিগাঁও বৰনামঘৰৰ সমূহ ৰাইজৰ সহযোগত 19 এপ্ৰিল 5 বহাগ তাৰিখৰ পৰা চাৰিগাঁও বৰনামঘৰত অখণ্ড ভাগৱত ভাগী অনুষ্ঠিত কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ গাঁৱৰ সমূহ ৰাইজৰ সহায় সহযোগিতাৰ লগতে সমীপৱৰ্তী কেওটি নামঘৰৰ ৰাইজে আমাক সম্পূৰ্ণ প্ৰত্যক্ষভাৱে সহযোগ আগবঢ়াইছে আৰু আমাৰ বিভিন্ন নামঘৰৰ পাঠেকি আমাৰ ইয়াত আহি পাঠ পৰিৱেশন কৰিছে আৰু আমাক কৃতাৰ্থ কৰিছে। প্ৰতিকূল বতৰৰ মাজতো যথেষ্ট সংখ্যক ৰাইজ আহি ভাগৱত ভাগীত সেৱা আগবঢ়াইছে। সমূহ ৰাইজক আমি আমাৰ বৰনামঘৰৰ সমূহ ৰাইজৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ পোহৰ লাইভ 8কো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটিৰ বাতৰি সংগ্ৰহৰ বাবে অহাৰ বাবে। ধন্যবাদ। আমি বহুত দিনৰ পৰা আমাৰ এটা আশা আছিলে, আমি আমাৰ গাঁওখনত উন্নতিৰ হকে ভাগৱত পাঠৰ আয়োজন হকে, সেইটো কাৰণে আমি ইয়াত আমি সকলো পুৰুষ মহিলা আমি একত্ৰিত হৈ পেলাই ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। ইয়াক সুকলমে আজি 4 নম্বৰ দিন সুকলমে পাৰ হৈছে আৰু এই দিনটো তেনেকৈ পাৰ হৈ যাব তাৰে আশা কৰিছোঁ। যুৱতী মহিলা আমি সকলো একত্ৰিত হৈছোঁ, সকলো আহিছে দিনে ৰাতি আমি সকলো লৈছোঁ। ভাওনা হ'ব, এই কণ গাঁৱৰ কণ ল'ৰা ছোৱালীখিনি ধ্ৰুৱ চৰিত্ৰ ভাওনাখনৰ নাম। ধন্যবাদ।